চবে সহায় কৰিছে। বিটিআৰ প্ৰশাসনে সহায় নকৰিলে আমি এটা কেম্প এটা কৰিব নোৱাৰোঁ। বিটিআৰ প্ৰশাসনে গোটেইখিনি সহায় কৰিছে আৰু মোক থকা ব্যৱস্থা গোটেই বিটিআৰ প্ৰশাসনে কৰি দিছে। বড়োলেণ্ড গেষ্ট হাউচত মোক থাকিব দিছে, সেইটো মোৰ কাৰণে বহুত সন্মানৰ কথা। আৰু স্থানীয় ব্যক্তি প্ৰশাসনৰ সহায় নকৰিলে আমিতো সফল কৰিব নোৱাৰোঁ এটা কেম্প। পৰৱৰ্তী কেম্প আমি কোকৰাঝাৰত কৰিম, এইটো 5 আগষ্টত কৰিম। আপুনি এতিয়া আজিতে পোষ্ট দিছিলে ফেচবুকত, বেংগলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক দিবৰ কাৰণে তাতে যাব। যোৱাকালি ৰাতি 12:30 ফোন কৰিছে, পাঠক বাবু ইমিডিয়েট শিফটিং হৈ যায়। আমি কলকাতাত লাগে, উত্তৰ বংগত লাগে তাতে জাগা দিব, পাৰ্মানেণ্ট জাগা দিব, ইমিডিয়েট শিফটিং হৈ যায়। এইরকম জায়গায় এইরকম থাকার দরকার নাই। আধা অসমীয়া, আধা বঙালী, আধা হিন্দীত তেওঁ কথাখিনি বুজাব বিচাৰিছে। ময়ো অলপ চলপ বঙালী জানো, কমতাপুৰী ভাষা অলপ চলপ জানো, একো সমস্যা নাই। তো মই সেইখিনিয়ে বুজি পালোঁ। তেওঁ যিখিনি বুজালে যে মোক তেওঁ চিন্তিত হৈছে আৰু সোনকালে মোক শিফটিং হ'ব কৈছে। তেওঁৰ এই অফিচৰ ষ্টাফ এজন CMৰ মোক নাম্বাৰ দিছে, এইটোত যোগাযোগ কৰি লওঁ যেতিয়া আহোঁ। ধৰক এইটো মোক এই ধৰণে যেনেকৈ ৰাইজে ছাপোৰ্ট কৰিছে আজিতো, তেতিয়া যোৱাৰ কোনো প্ৰশ্ন নাথাকে। আৰু যদি কেতিয়াবা ভুল বুজাবুজি হয় বা তেনেকুৱা পৰিৱেশ আহে, তেতিয়া সেই সময়ত ভাবিব লাগিব। চাব, আমাৰ এটা কথাটো মানিবই লাগিব, অসমত যিখিনি ডাঙৰ মানুহ আছিলে, ভূপেন হাজৰিকা হওক, শংকৰদেৱ হওক, এটা সময়ত কলিকতাত আশ্ৰয় লৈছিলে। আমাৰ ধৰক শংকৰদেৱে পশ্চিমবংগত বা কমতাপুৰ যাবলৈ মই সিমান নাজানো, কিন্তু জানো পশ্চিমবংগত আশ্ৰয় লৈছিলে। তো ভূপেন হাজৰিকাও কিছু সময় জীৱনৰ পশ্চিমবংগত কটাইছে, জুবিন গাৰ্গেও কটাইছে। যাতে আমাক চুবুৰীয়া হিচাপে সেইখিনি তেওঁলোকে হেৰি কৰিছে, তেওঁলোকৰ দায়িত্ব। যদি আপোনাৰ ঘৰত কিবা এটা হয়, আমিও ধৰক হেৰি কৰাটো দৰকাৰ চুবুৰীয়া হিচাপে, তো তেওঁলোকে সেইটো নিজৰ দায়িত্ব কৰিব পাৰে। কিন্তু আমি সেইটো ভাবি চাব লাগিব কি কৰা যায়, কি কৰা নাযায়। মানুহে ভাবিছে মিডিয়াত আহিছে, মাৰি ফাটাই দিছে বুলি আহিছে। তাৰপিছত কি হ'ল, তেওঁ তাতে ভৰিত ধৰি মাপ খুজিব ক'লে, ঠিক আছে ভৰিত ধৰি মাপ খুজিম। ভৰিত ধৰি মাপ খুজি আছোঁ, পিছফালৰ পৰা আমাক লাঠি মাৰি আছে পুৰা। তাৰপিছত মাপ খোজাৰ পিছত নহয়, এনেকৈ মাপ খুজিলে ভৰি দুখন মূৰত দাঙি ল'ব লাগিব। হ'ব, একো নাই, লৈছোঁ। মোৰ ল'ৰাকেইটা, মোৰ উদ্দেশ্য কি, যিকোনো প্ৰকাৰে মই যিহেতু সিহঁতৰ এতিয়া গাৰ্জেন, মই যিকোনো প্ৰকাৰে সিহঁতৰ প্ৰাণ বচাই আমি ইয়াৰ পৰা ওলাই যাব লাগে। তো তাৰপিছত আমি ওলাই গ'লোঁ। ফিল্ডৰ বাহিৰত একদম মানুহ নাছিল তেতিয়া। মানুহখিনি যিসকল চবেই গম পাইছে গোৱালপাৰাবাসী, তো গোৱালপাৰা বদনাম হোৱাটো নিবিচাৰে, সেইকাৰণে তেওঁলোকে জাগাই জাগাই গুচি গৈছে। আৰু তেনেকৈ আমি কালি প্ৰাণ বচাই গুচি আহিলোঁ। তেওঁলোকে গোৱালপাৰাৰ বাসিন্দা হয়, নোহোৱা নহয়, কিন্তু মানুহে পাব্লিকে যিধৰণে গোটেই গোৱালপাৰাবাসীক সামৰি আছে, সেইটো নহয়। কেইজনমান ব্যক্তিয়ে গোৱালপাৰাক ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে। গোৱালপাৰাত বহুত ভাল মানুহ আছে, মৰমীয়াল মানুহ আছে, তেওঁলোকে গোৱালপাৰাক ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে। এইকেইজন মেডিকেল মাফিয়া হয়। এইকেইজন, এজন লণ্ডনত বহি আছে, তেওঁলোকৰ চৰ্দাৰ, সেই অপাৰেট কৰি থাকে, ডাঙৰ মানুহ হয় তেওঁ। তো তেওঁ অপাৰেট কৰি থাকে, তেওঁৰ আণ্ডাৰত এইবিলাক হৈ থাকে। সেইটো লণ্ডনত যিজনে বহি আছে, মোৰ বিপক্ষে বাইট দি থাকে মাজে মাজে, তমুক কৰিম, জেলত যাব, সেইজনৰ কাণ্ড। গোৱালপাৰা নেক্সট কেম্প আমাৰ 6 আগষ্টত লক্ষীপুৰত হ'ব। 15,000 মানুহৰ মাজত সেই 4-5জন বা 10জনে আহিছে হাল্লা কৰিব, তেওঁলোকৰ উদ্দেশ্য সকলোৱে জানে। সেইবিলাক আমি গোটেই ৰাইজে এৰি দিম নেকি? নেক্সট টাইম ৰাইজে কৈছে আমি প্ৰটেকশ্যন দিম, কোনোবাই কিবা কৰিলে ইয়াৰ পৰা আমি হাৰি যাব নিদিওঁ বুলি ৰাইজে কৈ আছে। প্ৰশাসনৰ ধুনীয়া প্ৰশাসনটো নহ'লেতো আমি বাচি আহিব নোৱাৰিলোঁ। প্ৰশাসনে নিজৰ কাম কৰিছে আৰু উপস্থিত যিখিনি কৰিব লাগে তেওঁলোকে কৰিছে, একো হেৰি নাই, আপত্তি নাই মোৰ। আৰু ময়ে কৈছোঁ তেওঁলোকে, মই নিজে মাফ খুজিম দিয়ক, এটা কাৰো একো অসুবিধা হ'ব নহয়। যদি মাফ বিচাৰে খুজিম, কি আছে। প্ৰথমবাৰ নহয়, মই বহুতবাৰ আহিছোঁ আগতে। 2016তো মই আয়ুৰ্বেদিক কেম্প কৰি গৈছোঁ। আৰু ইয়াতে কোকৰাঝাৰখনতো মোৰ নিজৰে জেগা, বহুত ভাল লাগে। আৰু সহজ সৰল বড়ো মানুহখিনিৰ লগত বড়ো খাদ্য খাইতো আৰু ক'বই নালাগে। মই এটা আজি 2 মাহমান আগতে এটা ফেচবুকত পোষ্ট লিখিছিলোঁ। মই কি লিখিছিলোঁ, অসমত এতিয়া মই বিচাৰি বড়ো হোটেলতহে খাদ্য খাওঁ। তাতে বহুতে বেয়া কমেণ্ট কৈছে কি গাহৰি খায়, কিবা খায়। সেইটো নহয়,
এতিয়া যিবিলাক তাৰে লগত ট্ৰেডিশ্যনেল বস্তু থাকে, শাক পাচলিৰ পৰা চাটনিৰ পৰা আদি কৰি এইবিলাকৰ সোৱাদ আপুনি ক'ত পাব অসমৰ বাহিৰত? এইবিলাক সোৱাদ লোৱাৰ কাৰণে আমি বিচাৰি বিচাৰি খাব লগা হয়। হয়তো সকলোৱে নাখায়, কিছুমানে খায়, কিছুমানে নাখায়। তো তেনেকুৱা ধৰ। গতিকে কোকৰাঝাৰত আহি প্ৰত্যেকবাৰে মোৰ ভাল লাগে। মৰমীয়াল মানুহ, সহজ সৰল বড়ো মানুহখিনিৰ লগত আৰু এটা বেলেগ ধৰণে আমি আত্মীয়তা আছে আৰু বহুত ভাল লাগে। আজি এতিয়াতো আৰম্ভণিতে ধৰক ৩,০০০ মান আছে ভিতৰত, আহিয়ে থাকিব। আৰু ধৰক ৭-৮ হাজাৰ মানুহ ইয়াতে হ'ব। পশ্চিমবংগৰ মানুহ যথেষ্টখিনি আহিছে, পিছফালে মাজে মাজে আছে। আৰু তেওঁলোকে বৰ্ডাৰ সীমাৰ পৰা আহিছে, যিহেতু অসমীয়াও বুজি পায়। বাহিৰৰ নেপালৰো মানুহ আহিছে। কিমান সময়লৈকে ইয়াত আমি 12টা বজালৈকে থাকিম আৰু। ইয়াৰ পিছত ইয়াৰ পিছত কালি বাক্সা জিলাৰ সোৱণখাটাত আছে, মুছলপুৰৰ পৰা অলপমান ভিতৰত গৈ সোৱণখাটা পৰে, তাতে আছে কেম্প। এইটো মই পৰহিয়ে গম পাওঁ তেওঁলোকে যে এটেক কৰিব, আৰু প্ৰি প্লেনেড ধুনীয়াকৈ কৰি থৈ দিছিলে। 15,000 মান মানুহ গোৱালপাৰাত হৈছিল আমাৰ, আপোনালোকে ভিডিঅ' পাইছে চাগে। শেষত 4-5জন মানুহ দৌৰি দৌৰি আহিল বাহিৰৰ পৰা। আমি এই পৰা আহিছোঁ, দূৰৰ পৰা আহিছোঁ, লক্ষীপুৰৰ পৰা, আমাক কৰি দিয়ক। ঠিক আছে, হ'ব বাৰু। 2জন ল'ৰা আছিল তাতে, সিহঁতে বস্তু চামলি আছিল, ক'লোঁ এইকেইজনক লগাই দিব। তাৰপিছত লগাব, সেইত লওঁতে কি হ'ল, পুলিচকেইটা আহিল। পুলিচকেইটা মোক সুধিলে, দাদা এতিয়াতো আপোনাৰ প্ৰগ্ৰাম শেষ, আমি যাব পাৰিম নেকি? আমিও যাব ওলাইছোঁ, গাড়ীত বহিছোঁ, আপোনালোকে যাব পাৰে, একো নাই। তো যিকেইজনে এটেক কৰিছে, সেইকেইজনে বহুত টাইমৰ পৰা তাতে খাপ পিটি ৰৈ আছিল। তেওঁলোকে মোক এটেক কৰাৰ কাৰণে ৰৈ আছিল। পুলিচখিনি যোৱাৰ লগে লগে সিহঁতে কৰিব ধৰিলে। বটল এটা আনিলে, বটলত ক'লেগৈ ইয়াতে 1 বটল ঔষধ ভৰাই দিয়া। তো আমাৰ ল'ৰা এজনে ক'লে কি ঔষধটো আমি ভৰাই দিব নোৱাৰোঁ, লগাব লগা আছে, ইয়াতে লগাই যাওক, আমি লগাই দিম, আৰু লাগিলে আধা ঘণ্টা আৰু ৰৈ দিম, লগাই দিম, কিন্তু ঔষধটো বটলত ভৰাই দিব নোৱাৰোঁ। তেওঁক গালি গালাজ কৰিলে। আমি ইয়াৰে লোকেল মানুহে, তোমালোকে ইয়াৰে গাড়ী চাড়ী ভাঙি দিম, গাড়ী চাড়ী জ্বলাই দিম, ঠেং হাত ভাঙি খেদিম, ইয়াৰ পৰা যাব নোৱাৰা কৰিম, দিব লাগিব। তাৰপিছত ল'ৰাজনে আৰু চুপ-চাপ গৈ গাড়ী এখনত আমাৰ বহি গ'লে, যিহেতু আমি যাবই ওলাইছোঁ। তাৰপিছত কি হ'ল, এজন বেলেগ ল'ৰা আৰু ঔষধ লগাই আছিল তাতে, সেই নতুন মানুহ যিকেইজনে আছে তেওঁলোকক লগাই আছিল। সেইজনত তাতে গৈ ক'লে কি ইয়াতে ঔষধটো 1 বটল ভৰাই দিয়া। তাৰপিছত সিও ক'লে একেখিনি কথা নোৱাৰে। তাৰপিছত সেই ল'ৰাজনক 2 থাপ্পৰ মাৰি দিলে। 2 থাপ্পৰ মাৰাৰ লগে লগে মই দূৰত আছিলোঁ, অলপ 20-30 মিটাৰ দূৰত বনাব ল'লোঁ, কি হৈছে। তাৰপিছত কি হৈছে বুলি ভিডিঅ' বনাব লোৱালেও মোৰ মোবাইলটো থাপ মাৰি ল'লে। থাপ মাৰি মোবাইলটো দূৰত দলিয়াই দিলে। তাৰপিছত দলিয়াই দিয়াৰ পিছফালৰ পৰা আৰু মোক কোনোবাই, মই মোবাইলটো আনিব যাওঁতে কোনোবাই লাঠি মাৰি দিলে। মই পিছফালৰ পৰা দেখা নাপালোঁ। তাৰপিছত মই উবৰি খাই তেনেকুৱা পৰিলোঁ। পৰি মোবাইলটো আকৌ উঠাই আনিলোঁ, আকৌ ভিডিঅ' বনাব ল'লোঁ, কোনে কিয় মাৰিছে। আকৌ মোক মাৰিব ধৰিলে, 3-4জন আছিল, তেওঁলোকক মাৰিব ধৰিলে। তাৰপিছত আমাৰ ল'ৰাকেইটা দূৰৰ পৰা দেখা পাই দৌৰি দৌৰি আহিল, আহি ছাৰক কিয় মাৰিব, ছাৰক কিয় মাৰিছে, মোক বচাবলৈ ধৰিলে। তেওঁলোকৰ তাতে এটা এনেকুৱা তেজৰ বটল আছিল, এটা এনেকুৱা আমি দেখা পাইছোঁ, সেইটো মাথাত ঢালি লৈছে, মূৰত ঢালি লৈছে, খুলি পেলাই তাতে আমি গোটেইখিনি দেখা পাইছোঁ। আৰু সেইটো মাথাত ঢালি দি চিঞৰ বাখৰ হৈছে, আমি মাৰিছোঁ। তাৰপিছত তাতে যিকেইজন ব্যক্তি আৰু ঔষধ লগাব, সেইকেইজনে আমাক কি ক'লে, মোক এনেকৈ ভিতৰত লৈ গ'ল। এনেকুৱা এটা অফিচ আছিল, আপুনি বলক ভিতৰত যাওক, ইহঁতৰ বেয়া দেখিছোঁ, ইহঁতে আপোনাক হেৰি কৰিব। তাৰপিছত ল'ৰাকেইটাক আমাক বহুত মাৰিলে। মাৰাৰ পিছত সেইকেইজন মানুহে ভিতৰত সোমাই দিলে, ল'ৰাকেইটাক মই ভিতৰত লৈ আহিলোঁ। তাৰপিছত তেওঁলোকে ক'লে আমি পুলিচত ফোন কৰি দি আছোঁ, আপুনি ইয়াতে ভিতৰতে থাকক, নোলাব। তাৰপিছত মই ভিতৰত থাকিলোঁ। লগে লগে ভিতৰত আহি মই আমাৰ নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী মহোদয় আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ফোন কৰি কথাটো ক'লোঁ যে মোৰ ওপৰত এনেকৈ ইয়াতে গোৱালপাৰাত এটা গ্ৰুপে এটেক কৰিছে। তো তেওঁ লগে লগে SP ছাৰক ফোন কৰিলে। SP ছাৰক ফোন কৰি ক'লে কথাটো। SP ছাৰে ইমিডিয়েট একশ্যন লৈ OC ছাৰক পঠাইলে। OC ছাৰ আহি পেলাই আমাক প্ৰটেকশ্যন দি ভিতৰতে আমাক ৰাখিলে। তেওঁলোকৰ তেতিয়ালৈকে 20-25জন মানুহ আহি গৈছিল, বাহিৰত তেওঁলোকে হাল্লা লগাইছিলে। তাৰপিছত আমাৰ OC ছাৰে ক'লে এওঁলোকে বহুত এগ্ৰেছিভ হৈ আছে, আপোনালোকে বাহিৰত গ'লে মাৰি দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।